JDP নিউজ হয় আপোনালোকে ঠিকই শুনিছে এই JDP নিউজে আপোনাৰ শিশুটিৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ যোৱা 4টা বছৰ দি আহিছে এখন সুন্দৰ মঞ্চ নমস্কাৰ JDP নিউজৰ শিশু শিল্পী সন্মান 2023 প্ৰাপ্ত মই তিনিচুকীয়া জিলাৰ বৰগুৰিৰ দীপমইনা গগৈ আৰু সম্প্ৰীতি চটিয়া গগৈৰ জ্যেষ্ঠ কন্যা প্ৰিয়ামী গগৈ আজি মই সমগ্ৰ অসমবাসীক জনাবলৈ পাই সুখী হৈছো যে এই বছৰ অৰ্থাৎ 2025 চনৰ JDP নিউজ শিশু প্ৰতিভা বিকাশ মঞ্চ অসমৰ প্ৰথমটো অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত তিনিচুকীয়া জিলাত আৰু ইয়াৰ লগতে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত নগাঁও নতুন দিল্লী কামপুৰ আদিত প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব এই JDP নিউজে গতিকে আপোনালোকৰ শিশুটিৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ যদি বিচাৰে তেন্তে আজি এই নম্বৰত যোগাযোগ কৰি আপোনাৰ শিশুটিৰ নাম পঞ্জীয়ন কৰি লওক লগতে JDP নিউজ শিশু প্ৰতিভা বিকাশ মঞ্চ অসম এই ফেচবুক পেজটো আপোনালোকে ফলো কৰি ৰাখিব যাতে সকলোবোৰ ইনফৰমেশন পাই থাকে যোৱা কেইটি বছৰৰ দৰে এই বছৰৰ 14 নৱেম্বৰৰ দিনা কামপুৰত JDP নিউজৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হ'ব যোৱা 4টা বছৰৰ JDP নিউজে অসমৰ বিভিন্ন জিলাত এই অনুষ্ঠান অনুষ্ঠিত কৰি 10,000ৰো অধিক শিশুক শিশু শিল্পী সন্মান দিয়াৰ লগতে কণ্ঠশিল্পী সন্মান নৃত্যশিল্পী সন্মান চিত্ৰশিল্পী সন্মান কাব্যশ্ৰী সন্মান ইত্যাদি সন্মানেৰে বিভূষিত কৰি আহিছে লগতে বিভিন্নজনক কপিলী সংবাদ সুৰস বঁটা কপিলী নৃত্য সুৰস বঁটা কপিলী মানৱ ৰত্ন বঁটা নৃত্যৰ সাধনা বঁটা আৰু বিভিন্ন সন্মানীয় বঁটাৰে সন্মানিত কৰি আহিছে এই বছৰ অৰ্থাৎ 2025 চনৰ 30 আৰু 31 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত যি অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ ওপৰত কথা কোৱা প্ৰতিযোগিতাত মই প্ৰথম ৰাউণ্ডৰ পৰা দ্বিতীয় ৰাউণ্ডলৈ নিৰ্বাচিত হৈছো আৰু মোৰ নামটো 1 নম্বৰতে আছে যোৱা 2023 চনত মই শিশু শিল্পী সন্মান 2023 পাবলৈ সক্ষম হৈছিলো আৰু এই সন্মানটো লবলৈ মই শিৱসাগৰৰ দৰে অসমৰ ঐতিহাসিক প্ৰসিদ্ধ ঠাই ডিমৌ নাট্য মন্দিৰলৈ গৈছিলো তালৈ যোৱা আৰু তাত মোৰ বঁটা গ্ৰহণ কৰাৰ এটা সুন্দৰ ভিডিঅ' মোৰ নিজা ইউটিউব চেনেল প্ৰিয়ামী গগৈত দিয়া আছে আপোনালোকে চাব পাৰে আৰু তাত মই বৰদিনৰ ওপৰত এটা সুন্দৰ বক্তব্য দাঙি ধৰিছিলো JDP নিউজৰ বহুকেইটা ভিডিঅ' মোৰ এই ইউটিউব চেনেলত দিয়া আছে লগতে মই সকলোৰে উপযোগী হোৱাকৈ বিভিন্ন জ্ঞানমূলক বিষয়ৰ ভিডিঅ' সমাজলৈ আগবঢ়াই দিওঁ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শিশু শিল্পী সন্মান 2023 সন্মানেৰে সন্মানিত হোৱা বাবে অসমীয়া প্ৰতিদিন দৈনন্দিন বাৰ্তা অসম আদিত্য নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি আজিৰ অসম দৈনিক অসম আমাৰ অসম আদি কেইবাখনো অসমৰ অসমীয়া বাতৰি কাকতে মোৰ প্ৰশংসাৰ বাতৰি প্ৰকাশ কৰিছিল মিডিয়া ডেমক্ৰেটিক আছাম আৰু বহুকেইটা নিউজ চেনেলে মোৰ এই সন্মানৰ বাতৰি প্ৰচাৰ কৰিছিল কেইমাহমানৰ আগতে JDP নিউজে ডিব্ৰুগড় জিলাত অনুষ্ঠিত কৰা শিশু প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰো তাত মই অল আছাম মডাৰ্ণ ডান্স কম্পিটিশ্যনত টপ 10 স্থান লাভ কৰিছিলো লগতে অনলাইন কবিতা আবৃত্তিৰ প্ৰতিযোগিতাতো পুৰস্কাৰ লাভ কৰিছিলো পোনপ্ৰথমে মোৰ মা দেউতাক ধন্যবাদ দিব বিচাৰিছো কাৰণ মোৰ অশেষ কষ্ট আৰু সাধনাৰ লগতে তাতকৈ বেছি মা দেউতাৰ যিখিনি কষ্ট ত্যাগ উৎসাহ আৰু আগ্ৰহ লগতে সকলোৰে মাজত থিয় হ'বলৈ মনত সাহস দিছে শেষত ধন্যবাদ থাকিল JDP নিউজৰ মুখ্য সঞ্চালক জ্যোতিপ্ৰসাদ বৰা ডাঙৰীয়া পূজা বা বৰখা বা লগতে সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ